1983 চনমানৰ কথা। এজন বিশেষ ব্যক্তিয়ে ব্ৰহ্মপুত্ৰৰ মাজেৰে নাও বাই গৈ আছিল। দিনটো আছিল জেঠ মাহৰ প্ৰখৰ ৰ'দ। নাও বাই গৈ থাকোঁতে তেওঁ দেখা পালে নদীৰ পাৰৰ বালিচৰত বিভিন্ন ধৰণৰ সাপ, বেং, কেঁচু আদি চটফটাই মৰি আছে। আৰু এই দৃশ্য দেখি সেই বিশেষ ব্যক্তিজনৰ মনত খুব দুখ লাগিল। তেওঁ চিন্তা কৰিলে সেই অমাত জীৱখিনিৰ বাবে কিবা এটা কৰাৰ। সেই আশ্ৰয়হীন জীৱবোৰক আশ্ৰয় দিয়াৰ সিদ্ধান্ত ল'লে আৰু সেই দিন ধৰি অক্লান্ত পৰিশ্ৰমেৰে অহৰহ নিজৰ একক প্ৰচেষ্টাৰে এখন অৰণ্য গঢ়ি তুলিলে, যাক আমি বৰ্তমান মোলাইকাথনি ৰিজাৰ্ভ বা মোলাইকাথনি ফৰেষ্ট বুলি কওঁ। 550 হেক্টৰ মাটিৰ এখন বিশাল জংঘল, য'ত বৰ্তমান হাতী, বাঘ, ভালুক, বিভিন্ন প্ৰজাতিৰ চৰাই, চিৰিকটি, মাছ, কাছ আদিৰ বসতিস্থল। অলপ দিন আগতে এটা বাতৰি পালোঁ, সেই মোলাইকাথনিত জুই লাগিছে। মোলাইকাথনি আচলতে আমাক দিলে কি? মোলাইকাথনি নামটো এটা সাধাৰণ গাঁৱলীয়া নাম, অসমীয়া সমাজত এটা প্ৰচলিত নাম, শুনিবলৈ ভাল লগা। কিন্তু সেই নামটো বৰ্তমান বিশ্ব দৰবাৰত জিলিকি উঠিছে মেন মেড ফৰেষ্ট হিচাপে। ইউৰোপীয়ান কাণ্ট্ৰিৰ বিভিন্ন দেশৰ বিভিন্নজন পৰ্যটক, হাজাৰ হাজাৰ পৰ্যটক সেই মোলাইকাথনি চাবলৈ আহে। মোলাইকাথনিখননো কেনেকৈ তেওঁ গঢ় দিলে সেয়া ৰিচাৰ্চ কৰিব আহে। বিভিন্ন ইউনিভাৰ্চিটিৰ, বিভিন্ন বিশ্ববিদ্যালয়ৰ বিভিন্ন ছাত্ৰ আহে ইয়াত PhD ডিগ্ৰী ল'বলৈ। সেই সাধাৰণ যেন লগা মানুহজন, যাৰ কথা মই ক'ব বিচাৰিছোঁ, যাদৱ পায়েংদেৱ, সেই ব্যক্তিজনে কিন্তু যেতিয়া তেওঁ হাবিখন বা জংঘলখন গঢ় দিছিল, তেওঁ ভবা নাছিল তেওঁ পুৰস্কাৰ পাবৰ কাৰণে কাম কৰিব। তেওঁ নাম দেশে বিদেশে, তেওঁ খ্যাতি দেশে বিদেশে বিয়পি পৰিব। তেওঁ মাত্ৰ চিন্তা কৰিছিল সেই অমাত জীৱখিনি, সেই অবুধ জীৱখিনিয়ে যাতে আশ্ৰয় পায়। কিন্তু ভাল মানুহৰ ভাল কামবিলাকক আমি যেনেকৈ প্ৰশংসা কৰোঁ, কিন্তু সেই ভাল কামক এচামে জ্বলি পুৰি নিঃশেষ হৈ যোৱা মানুহ আছে। আৰু তেনেকুৱা চকু চৰহাৰ ৰোষত পৰি আজি যাদৱ পায়েংদেৱৰ সেই মোলাইকাথনি সংকটাপন্ন। চিন্তা কৰক, যাদৱ পায়েং যিজন ব্যক্তিৰ বিষয়ে বিদেশৰ পাঠ্যপুথিত তেওঁৰ বিষয়ে সন্নিৱিষ্ট হৈছে, বিদেশৰ ছাত্ৰ ছাত্ৰীয়ে তেওঁৰ বিষয়ে পঢ়ে, যিজন ব্যক্তিক পদ্মশ্ৰী সন্মান দিছে, যিজন ব্যক্তিৰ বাবে সেই অসম লোকৰ দৰে ঠাই অকণমান চাবলৈ আহিছে, তেওঁ গঢ় দিয়া হাবিখন চাব আহিছে, সেই এজন সম্পদ, তেওঁ গঢ় দিয়া সম্পদক আমাৰ নিঃশেষ কৰাৰ অধিকাৰ আছে নেকি? আমি চিন্তা কৰিব হ'ল। জুবিন দেৱৰ দৰে বা জুবিন গাৰ্গৰ নিচিনা ব্যক্তিৰ দৰে যাতে আমাৰ যাদৱ পায়েংদেৱৰ অৱস্থা নহয়, কাৰণ ভাল মানুহৰ শত্ৰু বেছি। দেখা পাইছোঁ জুবিন গাৰ্গকো মৃত্যুৰ পিছতো এচামে এৰা নাই, প্ৰতি মুহূৰ্ততে তেওঁক লৈ ৰাজনীতি। যিয়ে নহওক, মনৰ কথাকেইটা প্ৰকাশ কৰিলোঁ, সকলোকে শুভ সন্ধিয়া জনাইছোঁ। সকলো ভালে থাকক।